এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? আজি আপোনালোকৰ ওচৰলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, গৰম গৰম নান কাটা। অভেন নোহোৱাকৈ ইমান ধুনীয়াকৈ নান কাটা কেনেকৈ বনাব পাৰি, এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। ধুনীয়া ৰেচিপি হয় আৰু ভিডিঅ'টো ফুলকৈ চাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্টত জনাব কংগ্ৰেছ। বলক ষ্টাৰ্ট কৰোঁ, বেছি কথা নাপাতি। প্ৰথমতে মই বল এটা লৈ ল'লোঁ, খালী বল এটা। তাৰপিছত আৰু ইয়াত পানী লাগি থকা নাই বলটোত। মই 2 বাটি ময়দা ল'ম। ময়দাখিনি আগতে চালি থোৱা আছে, তো 2 বাটি ময়দা লৈছোঁ। আৰু ৰেচিপিটো আপোনালোকে ভালকৈ চাব। অলপ খেলি মেলি হ'লে নান কাটাটো বেয়া হৈ যায়, সেইটো কাৰণে মানে বহুত ভালকৈ বনাব লাগে। ৰিস্ক থাকে অকণমান, কিন্তু ইমানো দিগদাৰী নাই। বহুত ভাল, খাবলৈও ভাল হয় আৰু পটককৈ বনোৱা হয়। মনত এটা ভয় নাথাকিলে হ'ল যে বেয়া হ'ব বুলি। তো 2 বাটি ময়দা ল'লোঁ মই, আৰু অকণমান একেবাৰে আন্দাজমতে আপোনালোকে যিমানখিনি জোখৰ এবাটি বনায় 2 বাটি বনায়, তো সেই হিচাপত আপোনালোকে অকণমান চ'দা দিব, খোৱা চ'দা। আৰু বেছি হ'লে বেয়া হ'ব, একেবাৰে অকণমান দিব। আৰু চ'দাখিনি দিয়াৰ পাছত ভালকৈ মিলাই ল'ব। আৰু ইয়াত মই চাহ চামুচৰে 4 চামুচ চেনি দিম। আৰু চেনিখিনি মই আগতে পিচি থৈছোঁ, পিচি ধুনীয়াকৈ চালিখিনি থৈছিলোঁ। আৰু পিচি চালি ল'ব আপোনালোকে বনালে, তেতিয়া দিলে কি গুড়ি চেনিটো যদি গোটা থাকি যায় বেয়া হয় নান কাটাত। তো 4 চামুচ মই চেনি দিলোঁ। আৰু আপোনালোকে যিমানখিনি মিঠা খায় সিমানখিনি দিব, আৰু কিন্তু মিঠাটো ঠিকমতে পৰিলেহে সোৱাদ হয় নান কাটাটো, নহ'লে ভাল নালাগে। আৰু তাৰপিছত মই দিলোঁ গাই ঘিউ 2 চামুচ, আৰু দি কিনে ভালকৈ মই মিলাই ল'লোঁ। ধুনীয়াকৈ প্ৰথমতে মিলাই ল'ব, গলাই ল'ব। মই গলাই নল'লোঁ, কেলৈ গলি আছিলে অলপ গাই ঘিউটো বেছি জমি নাথাকে। তো ধুনীয়াকৈ মিক্স কৰি ল'লোঁ প্ৰথমতে। ভিডিঅ'টো আধাতে কাটি দিলে কি হয়, খেলি মেলি হৈ যায়। কেনেকৈ বনাইছোঁ নেদেখে, পিছত বনালে খেলি মেলি হয়। মানুহে ভাবে যে ভালকৈ নেদেখালোঁ, কিন্তু পূৰা ভিডিঅ'টো চালেহে মানুহ গম পোৱা যায়। ৰেচিপিটো ফুলকৈ চাব লাগে। আৰু এতিয়া মই ভালকৈ মিলাই ল'লোঁ। তাৰপিছত মই ইয়াত দি দিম ৰিফাইন এবাটি লৈছোঁ। আৰু ৰিফাইনখিনি দিয়াৰ পিছত মই ভালকৈ সানিম। আৰু যদি যেতিয়ালৈকে সানিব পৰা হৈ নাযায়, বিস্কুটটো লাডু কৰিব পৰা হৈ নাযায়, তেতিয়ালৈকে ৰিফাইন দিব লাগিব। আৰু যদি বেছি শুকাই থাকে, গোলটো নহয় বিস্কুটটোৰ, ড্ৰ'টো নহ'ব তেতিয়া ভালকৈ মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত মই মুঠি কৰি চাম। যদি মুঠিটো হৈ গৈছে তেতিয়া আৰু ৰিফাইন দিব নালাগে, আৰু যদি মুঠিটো নাই হোৱা তেতিয়া আৰু ৰিফাইন দিব লাগিব। যেনেকৈ আমি আটাৰ গুলি কৰোঁ, ঠিক তেনেকৈ ভালকৈ সানি লোৱাৰ পিছত তেল দি, আৰু ইয়াত একো বস্তু নালাগে, বাছ এইকেইটাই বস্তু, তেল, ৰিফাইন দিও বনাব পাৰে, আপুনি ঘিউ দিও আপোনালোকে বনাব পাৰে। তো এইকেইটা বস্তুৱে লাগে, বেছি বস্তুও নালাগে। চেনি, ময়দা আৰু ৰিফাইন, আৰু অকণমান চ'দাটো চবৰ ঘৰতে থাকে। তো এতিয়া মই গোটেইখিনি দিলোঁ ইয়াত বস্তু। এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। গোটেইখিনি মই মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই বিস্কুটৰ মুঠি মাৰি চাম, যদি মুঠিটো হৈ গৈছে ধুনীয়াকৈ বিস্কুটটো হৈ যাব। এই চাওক। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, ভিডিঅ'ৰ মাজতে কৈছোঁ, ভিডিঅ'টো যদি প্ৰথম চাইছে কোনোবাই ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি ভাল লাগিলে কমেণ্টত জনাব কেনেকৈ লাগিছে ভিডিঅ'টো, আপোনালোকৰ ৰেচিপিটো কেনেকৈ লাগিছে। আৰু কিবা সুধিব থাকিলেও সুধিব পাৰে। আৰু বেছি যদি ভাল লাগে লাইক এটাও দিব, বহুত কষ্টৰে ভিডিঅ' বনাওঁ। আৰু কিবা সুধিব থাকিলে সুধিব পাৰে ৰেচিপিৰ বিষয়ে। এই চাওক, মই ধুনীয়াকৈ মুঠি লৈ কিনে বিস্কুটকেইটা বনাই লৈছোঁ। এনেদৰে আপোনালোকেও বনাই ল'ব। তো সেইখিনি 2 বাটি ময়দাৰে ইমানখিনি হ'ল বিস্কুট। আৰু এতিয়া মই ইয়াত যি থাকে কালাৰ আপোনালোকে দিব পাৰে। মই ফুড কালাৰ আনিছোঁ। ইয়াত
ওপৰত মানে এনেই অকণকৈ লগাই দিম, ধুনীয়া লাগে তেতিয়া দেখাত। এনেদৰে আপোনালোকেও লগাব পাৰে, বা কিবা এটা ড্ৰাই ফ্ৰুট যদি আপোনালোকে দিম বুলি কয়, বাদাম এটা দিব পাৰে, কিচমিচ এটা দিব পাৰে, ভাল লাগে। কিন্তু পিছত ওলাই যায়, কিন্তু কালাৰটো কি হয়, লাগি থাকে। তো কালাৰটো দিলে মই বেছি ভাল পাওঁ। আৰু এনেদৰে আপোনালোকে বনাব পাৰিব নান কাটা। আৰু গাইছ, মেইন কথাটো কি হৈছে, মোৰ অভেন নাই। মই এনেই ডাইৰেক্টো বনাওঁ, কেৰাহীত বনাওঁ, চচত বনাওঁ, চচপেনত মানে অলপমান বালি দি কিনে তাৰপিছত মই বনাওঁ। তো মেইন কথা হৈছে সেইটোৱে, যে অভেন নথকাকৈ কেনেদৰে মই বনাইছোঁ নান কাটাটো, সেইটোহে এতিয়া আপোনালোকে ভালকৈ চাই থাকক মানে ভিডিঅ'টো। মই দেখুৱাই আছোঁ আপোনালোকক। মোৰ নান কাটা ৰেডি হৈ গ'ল। এতিয়া অলপ দেৰিতে নান কাটাখিনি ৰেডি হৈ যাব। তো প্লেট এখনত মই লৈ লৈছোঁ। যিখন প্লেটত আপোনালোকে নান কাটাখিনি বহাব, সেইটো জোখতে ল'ব, যোনটো ধৰক চচত বনায়, কেৰাহীত বনায়। তো সিমান আপোনাৰ কেৰাহীখনৰ ভিতৰত যোনখন প্লেট সোমোৱাব, সিমানখিনি জোখৰ লৈ ল'ব। তাৰপিছত অকণমান তেল লগাই ল'ব ঢাকনখনত। মই ঢাকনখনত অলপ তেল লগাই ল'লোঁ, আপোনালোকক দেখুওৱা নাই। বহুত দীঘল হৈ যায় ভিডিঅ'টো, বহুত দিগদাৰী হয়, কিছুমান বস্তু দেখুৱাবৰ কাৰণে নহয়। তো এয়া চাওক, মই গোটেইখিনি ইয়াত প্লেটখনত উলিয়াই ল'লোঁ। তাৰপিছত এয়া চাওক, মই চচপেন এটাত মই অকণমান বালি দিছোঁ। তাৰপিছত এতিয়া ষ্টেণ্ড এটা দি দিলোঁ, আৰু বালিখিনি গৰম হোৱাৰ পাছত এই প্লেটখনত থোৱা বিস্কুটখিনি মই তাত এতিয়া দি দিম। তাৰপিছত ইয়াত দি কিনে ঢাকন এখন লগাই দিলোঁ, আৰু 20 মিনিটমানৰ পিছত মই খুলি চালোঁ। এয়া চাওক, ডাঙৰকৈ ফুলি আহিছে বিস্কুটখিনি, কিমান ধুনীয়া দেখাইছে। আৰু এনেদৰে আপোনালোকে বনাব পাৰিব। আৰু যদি কিবা সুধিব থাকে মোক সুধিব পাৰে। আৰু এয়া বিস্কুট এটাকে মই উঠাই লৈছোঁ। তাতে প্লেটখন মই নাদাঙো এতিয়া, আকৌ তাতে বিস্কুট দিম। তো এয়া বিস্কুটখিনি মোৰ ধুনীয়াকৈ হৈ গ'ল, বহুত খাস্তা হৈছে, ভাল হৈছে বিস্কুটখিনি। আৰু চবেই মোক ওচৰ চুবুৰীয়া মানুহখিনিও কয় মোৰ হাতৰ বোলে নান কাটা খাই খুব ভাল পায়। সঁচা না মিছা নাজানো, কিন্তু মনটো বহুত ভাল লাগে। আৰু এতিয়া ঠাণ্ডা হৈ গ'ল, আৰু এই চাওক বিস্কুটখিনি ভাঙি দেখাইছোঁ কিমান খাস্তা হৈছে। মই এটা কণ্টেইনাৰত থৈ দিম। আৰু গাইছ, তো মই বেলেগ এটা ভিডিঅ' লৈ আকৌ আহিম, বেলেগ এটা ৰেচিপি লৈ আকৌ আহিম। আজিলৈ সামৰিছোঁ। বাই গাইছ, ভাল লাগিলে কমেণ্টত জনাব।